আজি ইমান দিনৰ মই দিল্লীলৈ আহি পেলাই মই যে এনেকুৱা অৱস্থা হ'ব নহয় মই সঁচাকে ভবা নাছিলো দেই। মানে অৱস্থা নহয় একচুৱেলি মই এটা বস্তু দেখিলো আৰু সেই বস্তুটো দেখাৰ পিছত মানে মোৰ মুখেদি একো শব্দ নাইকিয়া হৈ গ'ল। মানে আপুনি ইয়াত যিমান খাই নহয় পেট ভৰাই পেলাই তাৰ দাম হৈছে মাত্ৰ 0 টকা। মানে আপুনি ফ্ৰীকে খানা খাব পাৰিব আৰু ইয়াত থকাটো একেবাৰে ফ্ৰী। আৰু মই যেতিয়া মানে এইটো কথা শুনিলো নহয় মোৰ সঁচাকে মানে মুখৰ মাত নাইকিয়া হৈ গ'ল। আৰু মানে সেইটো কাৰণে মই আহিলো এতিয়া দিল্লীত থকা গুৰুদ্বাৰালৈ। আৰু মানে ইয়াত আহি পেলাই প্ৰথম জোতাযোৰ চেঞ্জ কৰি ললো হা। তো ইয়াত মানে কি হয় জোতাযোৰ মানে ইয়াত থৈও যাব পাৰে আৰু সেইকাৰণে জোতাযোৰ থৈ পেলাই ভাবিলো এতিয়া মই কিবা কাপোৰ এখন মাৰি ল'ব লাগে যাতে চলি ওলাই নাথাকে। তো সেইটো কাৰণে কাপোৰখন মাৰি ললো আৰু কাপোৰখন মাৰি পেলাই ভাবিলো কিবা এটা খাই লোৱা যাওক। আৰু মানে ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে সেইটো কথা মই মানে আগৰবাৰ যেতিয়া আছো তেতিয়া কেছটো গম পালো হা। তো ইয়াত মানে কি কয় চব বস্তুৰ দুটা দাম থাকে ন, এটা হোলচেল দাম আৰু এটা ৰিটেল দাম বুলি। তো ইয়াত মানে যিকেইটা বস্তু দিয়ে ন গোটেইকেইটা হোলচেল দামত দিয়ে, মানে একো প্ৰফিট এখন দোকানত নাখায়। আৰু মানে তাতকৈ বেছি এটা ডাঙৰ কথা হ'ল যে ইয়াত আপুনি যিমান বস্তু খাব বিচাৰে সিমান খাব পাৰে। মানে ধৰি লওক আপোনাৰ যদি ভোক লাগি আছে ক'তো একো পোৱা নাই আপোনাৰ ওচৰত পইচাও নাই, তেতিয়া ইয়াত যদি আপুনি আহে নহয় ফ্ৰীকে ৰুটি খাব পাৰিব বা ভাত খাব পাৰিব আৰু একো লিমিট নাই। আপোনাৰ পেট নভৰালৈকে যিমান মন যায় সিমান খাব পাৰিব। আৰু ইয়াত থাকিবৰ কাৰণেও এটা মানে ধুনীয়া হল দিয়া থাকে। মই অৱশ্যে মই এতিয়া ভিডিঅ' কৰা নাই কিন্তু মই যেতিয়া আগৰবাৰ আহিছো তেতিয়া মানে মই ইয়াত এদিন আছিলো। তো ইয়াত মানে খানাও ফ্ৰী থকাও ফ্ৰী। তো যদি আপোনালোকে দিল্লী আহিছে ইয়াত কিন্তু এবাৰ হ'লেও সোমাব দেই।